এই আপোনালোকৰ চেনেলৰ জৰিয়তে PB কলেজৰ কৰ্তৃপক্ষ প্ৰিন্সিপাল ছাৰ আৰু কনভেনাৰ আমিনুৰ ইছলাম ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেওঁলোকে মোক ইয়াত মাতি অনাৰ কাৰণে। ইয়াৰ জৰিয়তে বিশেষকৈ ইকো ক্লাবৰ সদস্য যিসকল স্কুল আছে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু প্ৰত্যেক স্কুলৰে 4-5জনকৈ ষ্টুডেণ্টক মাতি অনা আছিলে আৰু তেওঁলোকক ভাৰ্মি কম্পষ্টিং, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আৰু ছলিড ৱেষ্ট মেনেজমেণ্টৰ ওপৰত তিনিটাকৈ গুৰুত্বপূৰ্ণ ছেশ্যনৰ বিষয়ে আগবঢ়াই তেওঁলোকক ডিছকাশ্যন এতিয়া হয় তেওঁলোকৰ মাজত। তেওঁলোকৰ আগত এটাকৈ প্ৰেজেণ্টেশ্যন দাঙি ধৰা হয় আৰু মই ভাবোঁ যে এই যিসকল ছাত্ৰ ছাত্ৰী আহিছে ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকক ভাৰ্মি কম্পষ্টিং তথা ছলিড ৱেষ্ট মেনেজমেণ্ট আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং যিকেইটা পৰিৱেশৰ লগত জড়িত আৰু আমি এতিয়া জানো যে ক্লাইমেট চেঞ্জ হৈ আছে, ক্লাইমেট চেঞ্জৰ লগত একেটা ওতঃপ্ৰোতভাৱে জড়িত একোটি বিষয় হয়। ইয়াৰ গুৰুত্ব যদি তেওঁলোকক এতিয়াই এনেকুৱা অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক গুৰুত্বসমূহ বুজাই দিয়া যায়, গতিকে তেওঁলোকে অতি শিশু অৱস্থাৰ পৰা বা সৰুৰে পৰাই তেওঁলোকে এই গুৰুত্বসমূহ অনুধাৱন কৰিব আৰু ক্লাইমেট চেঞ্জ বা এনেকুৱা আমাৰ যিবিলাক আমি সমস্যাৰ সন্মুখীন হৈ আছোঁ সেই হৈ থকা সমস্যাবিলাকৰ গুৰুত্ব বুজি পাব তেওঁলোকে আৰু তেওঁলোকে ভৱিষ্যতে এইবিলাক কৰিবৰ কাৰণে মানে প্ৰয়োজনীয় পদক্ষেপ ব্যৱস্থা হাতত ল'ব। গতিকে মই ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি পুনৰবাৰ PB কলেজ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ এই এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে। থেংক ইউ। ভাৰত চৰকাৰৰ যি এনভাইৰনমেণ্ট ফৰেষ্ট আৰু ক্লাইমেট চেঞ্জ মিনিষ্ট্ৰীৰ এনভাইৰনমেণ্ট এডুকেশ্যন প্ৰগ্ৰাম EEP স্কীমৰ আধাৰত তেওঁলোকে এটা এদিনীয়া ৱৰ্কশ্বপ চেংচন কৰিছিলে যে ভাৰ্মি কম্পষ্টিং, ছলিড ৱেষ্ট মেনেজমেণ্ট আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ওপৰত। তেওঁলোকৰ যি গাইডেঞ্চ অনুসাৰে আমি যিখিনি কাৰ্যসূচী ল'ব লাগে লৈছোঁ। আজি ৰাতিপুৱাৰ পৰা আমি প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ। ইয়াতে আমি আমাৰ যি ওচৰ চুবুৰীয়া স্কুলবিলাকৰ ওচৰৰ যি ইকো ক্লাবৰ সদস্যবিলাকক ইয়াতে আমি আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ কলেজত গৌৰীপুৰ প্ৰমথেৰ বৰুৱা কলেজৰ যি ইকো ক্লাব আৰু তাৰ কনভেনাৰ ডক্টৰ আমিনুল ইছলাম শ্বেখ তেখেতে আগভাগ লৈ পেলাই এই প্ৰগ্ৰামটো আয়োজন কৰিছে আৰু যিখিনি পাৰ্টিচিপেণ্টছ আহিছে সকলো ওচৰৰ স্কুলবিলাকৰ পৰা যিখিনি ইয়াতে ইণ্টাৰেকশ্যন হৈছে মই ভাবোঁ এই যি টপিক আমাক বাছি দিয়া হৈছে ভাৰ্মি কম্পষ্টিং, ছলিড ৱেষ্ট মেনেজমেণ্ট আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং তাৰ ওপৰত এটা সুন্দৰ ইয়াতে ডিছকাশ্যন হৈছে আৰু লগতে প্ৰেক্টিকেল ছেশ্যনো আমি কৰিছোঁ আৰু এনেকুৱা প্ৰগ্ৰামৰ দ্বাৰা আমাৰ সমাজত স্পেচিয়েলি উঠি অহা যি শিশুসকলৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ'ব এইটোৱে মই আশা কৰিছোঁ। মুঠ কেইখন স্কুল ভাগ লৈছে আৰু আমাৰ 10খন স্কুলৰ যি ইকো ক্লাব তাৰ ইকো ক্লাবৰ সদস্যসকল লগতে তেওঁলোকৰ শিক্ষাগুৰুসকলো ইয়াতে উপস্থিত আছে। প্ৰতিখন স্কুলৰ কেইজনকে শিক্ষাগুৰু আহিছে লগতে 4জনকে 5জনকে ষ্টুডেণ্টছ আমি ইনভাইট কৰিছোঁ। ইয়াতে তেওঁলোকে গোটেই দিনটোৰ কাৰণে তেওঁলোকে ইয়াতে উপস্থিত আছে। ইয়াৰ জৰিয়তে কেনেধৰণৰ উপকৃত হ'ব বুলি ভাবে? মই আশা কৰিছোঁ যে ইয়াতে যিখিনি আলোচনা হ'ল বিশেষকৈ ছলিড ৱেষ্ট মেনেজমেণ্ট আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আৰু জৈৱিক সাৰ যি ভাৰ্মি কম্পষ্টিঙৰ প্ৰচেছ সেই প্ৰচেছটোৰ বিষয়ে তেওঁলোকে ভালেখিনি জানিলে আৰু তেওঁলোকে এইখিনি জ্ঞান তেওঁলোকৰ যি দৈনন্দিন জীৱন তাতে ব্যৱহাৰ কৰিব বুলি মই আশা কৰিছোঁ।